আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছো আমাৰ যুৱবাণীৰ পৰা। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো যুৱবাণীৰ কেৰিয়াৰ বিষয়ক অনুষ্ঠান সোপানৰ এটি খণ্ড। আঁত ধৰিছে স্নেহা পাঠকে। নমস্কাৰ। আমাৰ আজিৰ অনুষ্ঠানৰ বিষয়বস্তু হিচাপে আমি অসামৰিক বিমান পৰিবহণ বিভাগত কৰ্মসংস্থাপনৰ সুবিধা এই বিষয়টোক আজি বাছি লৈছোঁ আৰু এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ অসামৰিক বিমান পৰিবহণ সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়া উৎপল বাদল বৰুৱাক। আপোনাক অনুষ্ঠানলৈ স্বাগতম। নমস্কাৰ। যুৱবাণীৰ সমূহ শ্ৰোতালৈ মই মোৰ ফালৰ পৰা প্ৰীতি সম্ভাষণ জনাইছোঁ। ছাৰ, আমাৰ আজিৰ যিটো বিষয় অসামৰিক বিমান পৰিবহণ বিভাগত কৰ্মসংস্থাপনৰ সুবিধা এই বিষয়টোলৈ আমি আহিম, কিন্তু প্ৰথমতে আমি জানিব বিচাৰিছোঁ ভাৰতত অসামৰিক বিমান পৰিবহণ বা যাক ইংৰাজীত চিভিল এভিয়েশ্যন বুলি কোৱা হয় ইয়াৰ আৰম্ভণি সম্পৰ্কে। হয়, চিভিল এভিয়েশ্যনৰ আৰম্ভণি সম্পৰ্কে অৰ্থাৎ অসামৰিক বিমান পৰিবহণৰ আৰম্ভণি সম্পৰ্কে বহু মানুহে ভাবে যেতিয়া আমেৰিকাত ৰাইট ব্ৰাদাৰ্ছ, আমি ৰাইট ভাতৃদ্বয় বুলি কওঁ নহয় জানো, ৰাইট ভাতৃদ্বয়ে যেতিয়া উৰাজাহাজ আৱিষ্কাৰ কৰিছিল তেতিয়াৰ পৰাই আমাৰ চিভিল এভিয়েশ্যন আৰম্ভ হ'ল। কিন্তু কথাটো তেনেকুৱা নহয়। তাৰ আগতেও চিভিল এভিয়েশ্যন গোটেই পৃথিৱীত আছিল আৰু সেই চিভিল এভিয়েশ্যনবিলাক সম্ভৱ হৈছিল লাইটাৰ দেন এয়াৰ। তাৰমানে যেনেকুৱা বাহন আমি এৰি দিলে ওপৰলৈ উৰি যাব, যেনে হিলিয়াম ফিল কৰি পেলাই কৰিব পাৰি, গৰম গেছ সুমুৱাই পেলাই কৰিব পাৰি, তেনেকৈ গ'লেতো বেলুন এটা ওপৰলৈ উৰি যায়, উৰি গৈ পেলাই ইফালে সিফালে মানুহে বিচৰা ধৰণে নিব পৰা যায়, তেতিয়াহ'লে সিও এক এভিয়েশ্যন হয়। তেনেকুৱা এভিয়েশ্যন 1785 চনৰ পৰা চলি আছিল। গতিকে 1785 চনত আচলতে তেনেকুৱা এটা বেলুনেৰে দুজনে ইংলিছ প্ৰণালী পাৰ হৈ দেখুৱাইছিল আৰু তেতিয়াৰ পৰাই চিভিল এভিয়েশ্যন আৰম্ভ হ'ল বুলি কোৱা হয়। আমাৰ দেশত বা আমাৰ এই এছিয়া বুলুকত এইটো আৰম্ভ হৈছিল 1911 চনত। 1903 চনত ৰাইট ভাতৃদ্বয়ে যেতিয়া উৰাজাহাজ আৱিষ্কাৰ কৰিলে তেতিয়া গোটেই পৃথিৱীত এটা আলোড়নৰ সৃষ্টি হ'ল যে মানুহ দেখোন উৰি যাব পৰা হৈছে। গতিকে সেই সময়ত ভাৰতবৰ্ষত সৰু সৰু ৰজা মহাৰজাবিলাকে ৰাজত্ব কৰিছিল। তেওঁলোকে চেষ্টা কৰিছিল যে তেনেকুৱা বিমান ইয়াৰ আমি মানুহক দেখুৱাব পাৰোঁ নেকি। এই কথাবিলাকত আটাইতকৈ আগভাগ লৈছিলে বেনাৰসৰ মহাৰজা আৰু পাটিয়ালাৰ মহাৰজাই। তেওঁলোকে সেই সময়ত আমাৰ ব্ৰিটিছ চলি আছিলে, ব্ৰিটিছ ৰাজ চলি আছিলে। গতিকে তেওঁলোকে তেওঁলোকৰ ইঞ্জিনিয়াৰসকলক বাহিৰলৈ পঠাই দিলে কোনো কাৰোবাক আনি পেলাই তেনেকুৱা ইয়াত দেখুৱাবৰ কাৰণে। ঠিক তেনেতে এজন ফৰাচী পাইলট, তেওঁৰ নাম আছিলে মছিয়ে হেনৰি পিকে, তেওঁৰ তত্ত্বাৱধানত এটা দল আহি বম্বে পালেহি আৰু মানে বিমান দেখুৱাবৰ কাৰণে এই হাম্বাৰ কোম্পানীয়ে তৈয়াৰ কৰা কেইখনমান বিমান তেওঁলোকে মানে ভাৰতবৰ্ষলৈ লৈ আহিছে। আহি পেলাই বম্বেত গম পালে যে এলাহাবাদৰ পল' ফিল্ড বুলি কোৱা ঠাইখনত এখন ডাঙৰ মেলা হৈ আছে। গতিকে তেওঁলোকে চিধা তাৰ পৰা মেলালৈ গুচি আহিল আৰু মেলাতে সেই প্ৰথমবাৰ আমাৰ ভাৰতবৰ্ষৰ বুকুত বা আমাৰ গোটেই সমগ্ৰ এছিয়াৰ বুকুত প্ৰথমবাৰৰ বাবে তেনেকুৱা এখন বিমান, সৰু বিমান আৰু বাইপ্লেন বুলি কয়, প্ৰদৰ্শন কৰিছিল। আৰু প্ৰদৰ্শন কৰি ক্ষান্ত নাথাকিল, তেওঁলোকে আহি পেলাই গম পালেহি যে আমাৰ ভাৰতবৰ্ষৰ পোষ্টেল ডিপাৰ্টমেণ্টৰ যিজন মুখ্য বিষয়া, তেওঁ কি বুলি কয় জানানে, PMG বুলি কয়, পোষ্ট মাষ্টাৰ জেনেৰেল। সেই পোষ্ট মাষ্টাৰ জেনেৰেলজন আছিলে মছিয়ে পিকেৰ বন্ধু। গতিকে তেওঁলোকে ভাবিলে যে কিবা এটা কাম কৰি আমি দেখুৱাব নোৱাৰোঁ নে ইয়াত। গতিকে তেওঁলোকে এডভাৰটাইজ কৰিলে যে আমি প্ৰথমবাৰৰ বাবে ডাক সেৱা অৰ্থাৎ চিঠি কঢ়িয়াবলৈ আমি বিমান ব্যৱহাৰ কৰিম। গতিকে কোনোবাই যদি ইচ্ছা কৰে এলাহাবাদৰ ট্ৰিনিটি চাৰ্চত তেওঁলোকে তেওঁলোকৰ গন্তব্যস্থানলৈ চিঠি এখন বুক কৰিব পাৰে। গতিকে বিভিন্ন ধৰণৰ চেলিব্ৰিটি, বিভিন্ন ধৰণৰ গুণীজ্ঞানী মানুহৰ চিঠি পত্ৰ তেওঁলোকে প্ৰায় 6000 চিঠি কালেক্ট কৰিলে। কালেক্ট কৰি 1911 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে এলাহাবাদৰ পৰা নাইনীলৈ, নাইনী মানে নদীখনৰ ইপাৰ সিপাৰ দেই, নদীখনৰ সিপাৰলৈ প্ৰথমবাৰ প্ৰায় 10 কিলোমিটাৰমান হ'ব, 10 কিলোমিটাৰ এখন বিমান উৰাই লৈ গুচি গ'ল আৰু চিঠি আদান প্ৰদান কৰিছিলে। গতিকে সেই চিঠি আদান প্ৰদানৰেই গোটেই বিশ্বতে আচলতে প্ৰথম চিভিল এভিয়েশ্যনে মানৱ সমাজলৈ দিয়া বৰঙণিটো হৈছে ডাক সেৱা, বিমান যোগে কৰা ডাক সেৱা। গতিকে সেইটো আৰু সেই বিমান যোগে কৰা ডাক সেৱাটোৰ প্ৰথম আৰম্ভণি হৈছিলে ভাৰতত। গতিকে এইটো আমাৰ ভাৰতৰ বাবে গৌৰৱৰ কথা। এতিয়াও আমি যদি বিভিন্ন ধৰণৰ হেৰিয়াত চাওঁ, মাধ্যমত চাওঁ যে ডাক সেৱা ক'ত আৰম্ভ হৈছিল, তাত দিয়ে সেইখন ব্ৰিটিছ ইণ্ডিয়াত হৈছিলে
আৰু এলাহাবাদৰ পৰা 9 লৈ তেনেকৈ চিঠি কঢ়িয়াই লৈ গৈছিলে 18 ফেব্ৰুৱাৰী 1911 তাৰপিছত লাহে লাহে গোটেই পৃথিৱীতে যেতিয়া বিমান সেৱাৰ প্ৰসাৰ হ'ল আমেৰিকাত কেলিজ এক্ট বুলি এখন 1925 চনত কেলিজ এক্ট হ'ল এক্ট হোৱাৰ পিছত PMGয়ে ডাইৰেক্ট কন্ট্ৰেক্ট এটা দিব পাৰে যে মানে বিমান সংস্থা সৰু সৰু প্ৰথম মহাযুদ্ধৰ সময়ত বহুত বিমান নিৰ্মাণ কৰা হৈছিল আৰু বহুতক শিকোৱা হৈছিল কিন্তু বিশ্বযুদ্ধ যেতিয়া শেষ হৈ গ'ল তেতিয়া সেই বিমানবিলাকো কোনো কামত লাগি নাথাকিল আৰু যিসকল পাইলট হৈছিল তেওঁলোককো কামৰ পৰা অব্যাহতি দিয়া হ'ল ওৰে তেওঁলোকে একেলগে গৈ পেলাই আমেৰিকাৰ প্ৰেসিডেন্টৰ ওচৰ পালেগে যে আমাক কাম এটা দিয়ক আমি মহাযুদ্ধৰ সময়ত কাম কৰি দিলো ঠিক তেতিয়াই কেলিজ এক্ট এখন প্ৰৱৰ্তন হৈছিল যে তেওঁলোকে ডাকবিলাক এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে আৰু এই কামটো PMGয়ে নিজাববীয়াকৈ এৱাৰ্ড কৰিব পাৰে নিজাববীয়াকৈ দিব পাৰে সেই তেনেকৈ প্ৰথম আৰম্ভ হৈছিল ডাক সেৱা বিমান যোগে কৰা ডাক সেৱা তাৰ পিছত লাহে লাহে মানুহে ইফালে সিফালে যাবলৈ ললে দ্বিতীয় মহাযুদ্ধ যেতিয়া আহিল দ্বিতীয় মহাযুদ্ধ অহাৰ বিমানৰ প্ৰচুৰ প্ৰসাৰ হ'ল আগতে বিমানৰ বডিটো আছিল প্লাষ্টিকৰ বা কাঠৰ আৰু পাংখাৰ নিচিনাকৈ চলা মেচিন আছিল কিন্তু দ্বিতীয় মহাযুদ্ধৰ সময়ত জেট ইঞ্জিন আৱিষ্কাৰ হ'ল তাৰ পাৱাৰ বহুত বেছি আৰু এনেকুৱা এটা এলয় মানে যৌগ ধাতু নহয় জানো আৱিষ্কাৰ হ'ল যে হি লোহাৰ নিচিনা টান কিন্তু খুব পাতল গতিকে বডিটো ডাঙৰ কৰি দিব পৰা হ'ল এয়াৰক্ৰাফ্টৰ আৰু আটাইতকৈ ডাঙৰ কথা হৈছিল কি আমি বেছি ওপৰলৈ যাব নোৱাৰো যদি সেইটো এয়াৰ কণ্ডিশ্যন নহয় কিয় কাৰণ খুব ঠাণ্ডা হয় নহয় যিমানে আমি ওপৰলৈ গৈ থাকো সিমানে ঠাণ্ডা হৈ থাকে মানুহে উশাহ ল'বলৈ কষ্ট পায় অক্সিজেন নাথাকে গতিকে বিমানখন যেতিয়ালৈকে প্ৰেছাৰাইজ কৰি থোৱা নহয় তাৰ প্ৰেছাৰটো যদি মেইনটেইন কৰা নহয় তেতিয়াহ'লে আমি বেছি ওপৰলৈ যাব নোৱাৰো কিন্তু দ্বিতীয় মহাযুদ্ধৰ সময়ত এই সকলোবিলাক সম্ভৱ হৈ পৰিল প্ৰথম বিশ্বযুদ্ধৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ ভিতৰত মানে বহুখিনি কাৰিকৰীভাৱে বহুত উন্নত হৈ গ'ল প্ৰথম বিশ্বযুদ্ধত বিমানে কি কৰিব পাৰে সেই কথা আমাৰ মানৱ সমাজে গম পালে যেনে সাৰ্ভিলেন্সৰ কাৰণে হওক বা বোমা বাৰুদৰ কাৰণে হওক বা খাদ্য বিতৰণৰ কাৰণে হওক সৰু সৰু বিমানবিলাক ব্যৱহাৰ কৰিছিল দ্বিতীয় বিশ্বযুদ্ধটো সকলোৱে জানে এটম বোমা নিব পৰা হৈ গ'ল নহয় জানো 1945 চনত জাপানৰ ওপৰত এটম বোমা নিক্ষেপ কৰিছিল এখন ডাঙৰ বিমান এনলাগে বুলি কয় সেইখনে গৈ পেলাই তাত কৰিলে তাৰ পিছত লাহে লাহে সেয়া বিভিন্ন ধৰণৰ এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ সাগৰৰ ওপৰেদি মানুহ যাব পৰা হ'ল লগে লগে নতুন নিয়ম কানুনবিলাক বনিল প্ৰথম নতুন নিয়ম সৃষ্টি হৈছিল 1919 চনত প্ৰথম বিশ্বযুদ্ধৰ পিছতে এটো পেৰিছ কনভেনচন বুলি কয় তাৰ পিছত 1944 চনত আকৌ 52খন দেশ একেলগ হৈ আমেৰিকাৰ শিকাগো চহৰত তেওঁলোকে এখন নতুন এটা সংস্থাৰ জন্ম দিলে যাক আজি আইকাও বুলি কোৱা হয় ইন্টাৰনেশ্যনেল সিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন গোটেই পৃথিৱীৰ সিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন তেওঁলোকে কন্ট্ৰোল কৰে নহলে দেখোন দুখীয়া দেশ এখন ধনী দেশ এখনৰ মাজত বহুত প্ৰভেদ আহি পৰিব গতিকে ইয়াৰ যিটো সুৰক্ষা সেই সুৰক্ষাটো যাতে সকলো দেশতে একেদৰে ৰাখিব পৰা যায় তাৰ কাৰণে আইকাৱে ষ্টেণ্ডাৰ্ডছ এণ্ড ৰিকমেণ্ডেড প্ৰেক্টিছ বুলি কয় সেইবিলাক তেওঁলোকে সেইবিলাক আৰম্ভ কৰিলে প্ৰতিখন দেশে সেয়া মানিবলৈ ল'লে তাৰপিছত 1953 চনত আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত সৰু সৰু এয়াৰক্ৰাফ্ট অপাৰেটিং এজেঞ্চিবিলাকক একেলগ কৰি আমি নেশ্যনেলাইজ কৰি পেলোৱা হ'ল সেইটো ধৰ সকলোৱে জানে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিয়ান এয়াৰলাইন্স নহয় জানো তাৰপিছত 1978 চনত আমেৰিকাত যেতিয়া অ'পেন এয়াৰ পলিচি এডপ্ট কৰিলে ওপেন এয়াৰ পলিচি এডপ্ট কৰা আমাৰ ভাৰতবৰ্ষতো বহুতো প্ৰাইভেট এয়াৰক্ৰাফ্ট অপাৰেটিং এজেঞ্চি বা এয়াৰলাইন্স ওলাই আহিল যেনে দামানিয়া বুলি আছিলে সাহাৰাটো বহুদিনেই চলিছিলে ইষ্ট ৱেষ্ট বুলি আছিলে তাৰপিছত জেট এয়াৰৱেজ আহিল NEPC আহিল এনেকৈ এয়াৰলাইন্সবিলাক আহি আছে কোনোবাই পাৰিছে বজাৰত টম্ভি থাকিব কোনোবাই নাই পৰা ঠিক তেনেকৈ গৈ তাৰপিছত এয়াৰপৰ্টবিলাক যেতিয়া প্ৰাইভেট এয়াৰলাইন্স হৈ গ'ল গতিকে তেওঁলোকৰ এয়াৰপৰ্টত ডিমাণ্ডবিলাক বেলেগ বেলেগ হৈ পৰিল গতিকে এয়াৰপৰ্টবিলাকেও প্ৰাইভেট হ'ব পাৰি নেকি চিন্তা কৰিবলৈ ল'লে আৰু 1987 চনৰ পৰা প্ৰাইভেট এয়াৰপৰ্টবিলাক পৃথিৱীত আৰম্ভ হ'ল যেনে আমাৰ প্ৰথম প্ৰাইভেট এয়াৰপৰ্ট ভাৰতবৰ্ষত কোচিন এয়াৰপৰ্ট 1999 চনত ভাৰতৰ প্ৰেসিডেন্ট KR নাৰায়ণনে সেইটো উদ্বোধন কৰিছিল তাৰপিছত এতিয়াতো আমাৰ কেইবাটাও প্ৰাইভেট এয়াৰপৰ্ট আছে সকলোৱে জানে আৰু একেবাৰে শেহতীয়াভাৱে এতিয়া স্নেহা ডিজিটেলাইজেশ্যন প্ৰতিটো প্ৰসেস আগতে যে বিমানত চলিছিল বিমানপথত চলিছিল বা এয়াৰলাইন্সৰ হাতত চলিছিল সেইবিলাক আজিকালি সব ডিজিটেলাইজড হৈ গ'ল তাৰমানে মানুহে কৰিব নালাগে যেনে কোনোবা এজন যাত্ৰী গৈ পেলাই এটা চেক ইন কাউণ্টাৰৰ সন্মুখত উপস্থিত হ'লগে তেওঁ নিজেই চেক ইন কৰাৰ আজিকালি সুবিধা আছে
গৈ বেগটোও দিব পাৰিব, নিজে বৰ্ডিং কাৰ্ডখন উলিয়াই ল'ব পাৰিব। আনকি তেওঁ যদি মেনুৱেল চেক ইন কৰিম বুলি ভাবে তেতিয়াহ'লে ছিষ্টেমে কৈ দিব যে আপুনি 2 নম্বৰ কাউণ্টাৰটোৰ ওচৰলৈ যাওক, আপোনাক 30 ছেকেণ্ড লাগিব, আপুনি 3 নম্বৰ কাউণ্টাৰটোৰ ওচৰলৈ যাওক, আপোনাক 41 ছেকেণ্ড লাগিব, এনেকৈ কৈ দিব পৰা হ'ল। গতিকে সকলো খোজতে, প্ৰতি খোজতে এতিয়া টেকন'লজি এটা বৰ ডাঙৰ মানে বিগ ৰোল, ডাঙৰ ভূমিকা এটা পালন কৰি আছে। তেনেকৈ চিভিল এভিয়েশ্যনৰ বিকাশ হৈ আছে। আৰু আমাৰ ভাৰতবৰ্ষৰ চিভিল এভিয়েশ্যন যিখন মাৰ্কেট, সেইখন এতিয়া বিশ্বৰ ভিতৰত 3য় বৃহৎ। প্ৰথমখন আমেৰিকা, দ্বিতীয়খন চাইনা আৰু তৃতীয়খন ভাৰত। গতিকে ভাবিছোঁ আমি কিমান হেৰি হৈ আছোঁ। আৰু ডমেষ্টিক পেচেঞ্জাৰৰ যিটো বঢ়াৰ হাৰ, সেইটো গোটেই পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ হৈছে আমাৰ ভাৰতবৰ্ষত। অসামৰিক বিমান পৰিবহণ যিটো বিভাগ, এই বিভাগৰ কাম কাজ সম্পৰ্কে অকণমান আমি জানিব বিচাৰিছোঁ। হয়, আমাৰ অসামৰিক বিমান পৰিবহণ বুলি ক'লে আজিকালি ইণ্ডাষ্ট্ৰী বুলি কয়। ইণ্ডাষ্ট্ৰীটোক 2টা ভাগত ভাগ কৰিব পাৰি, অৰ্থাৎ ইণ্ডাষ্ট্ৰী বুলি কোৱা কথাখিনি 2টা বৃত্তেৰে বান্ধি ৰাখিব পাৰি। প্ৰথমটো বৃত্ত হৈছে কোৰ অৰ্গেনাইজেশ্যন, মানে যেনে চিভিল এভিয়েশ্যন বুলি ক'লে লাগিব এয়াৰলাইন্স, লাগিব এয়াৰপৰ্ট, তাৰপিছত লাগিব গ্ৰাউণ্ড হেণ্ডলিং এজেঞ্চি, ইমিগ্ৰেশ্যন, কাষ্টম, ৰিফুৱেলিং এজেঞ্চি, কেটাৰিং এজেঞ্চি, ছিকিউৰিটি এজেঞ্চি, নহয় জানো? এই সকলোবিলাক হৈছে মূল চিভিল এভিয়েশ্যনৰ ষ্টেক হোল্ডাৰ। কিন্তু তাৰ উপৰিও যদি ইণ্ডাষ্ট্ৰী বুলি চোৱা যায়, তেতিয়াহ'লে তাৰ উপৰিও আৰু এটা বৃত্তৰে আমি বহুকেইটা অৰ্গেনাইজেশ্যন ঘেৰি থাকিব পাৰোঁ। যেনে হোটেল, যদি হোটেলৰ প্ৰসাৰ নহয়, চিভিল এভিয়েশ্যনৰ প্ৰসাৰ নহ'ব। টুৰ এণ্ড টেক্সি, নহয় জানো? তাৰপিছত ট্ৰেভেল এজেঞ্চিজ, টুৰিজমৰ বিকাশৰ কাৰণে লাগিব, নহয় জানো? এই সকলোবিলাকে সামৰি টুৰিজম ইণ্ডাষ্ট্ৰী বুলি কোৱা হয়। কিন্তু চিভিল এভিয়েশ্যন বা অসামৰিক বিমান পৰিবহণ বুলি ক'লে আমি সাধাৰণতে যিটো বুজোঁ, সেইটো হৈছে এটা এয়াৰপৰ্টবিলাক চলাই এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া, নতুবা কোনোবা প্ৰাইভেট এজেঞ্চিয়ে। এতিয়া নতুনকৈ যেনেকৈ দি দিছে আমাৰ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড, নহয় জানো? সেইটো এটা আদানী কোম্পানী। ঠিক তেনেকৈ দিল্লীত দেলহি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড, সেইটো GMR কোম্পানী। সেই কোম্পানীকেইটাই এয়াৰপৰ্টটো চলায়। আৰু কিন্তু এয়াৰপৰ্টটো চলালেতো সম্পূৰ্ণ চিভিল এভিয়েশ্যন নহ'ব, এয়াৰক্ৰাফ্ট আহিব লাগিব। তাৰ কাৰণে আছে আমাৰ বিভিন্ন ধৰণৰ এয়াৰলাইন্স, এই যে ইণ্ডিগো, স্পাইচজেট, এইবিলাক যিমান আমি কওঁ সেইবিলাক হৈছে বিস্তাৰা, এয়াৰ ইণ্ডিয়া, এইবিলাক হৈছে এয়াৰলাইন্স। এয়াৰক্ৰাফ্টবিলাক এয়াৰলাইন্সৰ হয় আৰু তেওঁলোকে পৰিকল্পনা কৰে কোনটো এয়াৰপৰ্টৰ পৰা কোনটো এয়াৰপৰ্টলৈ কিমান সময়ত কেইখন বিমান চলাম, এইটো সম্পূৰ্ণ তেওঁলোকৰ দায়িত্ব। কিন্তু এই গোটেই প্ৰক্ৰিয়াটোক সুৰক্ষা দিবৰ কাৰণে বা গোটেই প্ৰক্ৰিয়াটোক এফিচিয়েণ্টলি চলাই যাবৰ কাৰণে আমাৰ আৰু বহুত এজেঞ্চি আছে। যেনে এয়াৰক্ৰাফ্টখন অহাৰ পিছত সেইখনক সুকলমে আনি নিজৰ ঠাইত থিয় কৰাই, তাৰ পৰা পেচেঞ্জাৰবিলাকক উলিয়াই আনি, তাৰ পৰা বেগেজবিলাকক উলিয়াই আনি আকৌ পেচেঞ্জাৰ তাত বৰ্ড কৰি বা বেগেজবিলাক লোড কৰি পেলাই এয়াৰক্ৰাফ্টখনক পঠাই দিব লাগে। এই কামটো কোনে কৰিব? সেইটো কয় গ্ৰাউণ্ড হেণ্ডলিং এজেঞ্চি। তাৰপিছত এয়াৰক্ৰাফ্টখনটো নিজে নিজে আহিব নোৱাৰে, তেওঁলোকক ছাপৰ্ট লাগিব। তাৰ বাবে আছে এয়াৰ নেভিগেশ্যন ছাৰ্ভিচেছ। আৰু এয়াৰক্ৰাফ্ট এখন যাবৰ বাবে অতি আৱশ্যকীয় হৈছে কি বতৰ কেনেকুৱা, তাত চাব পৰা ভিজিবিলিটি সেইমতে আছেনে নাই, এইবিলাক কথা। তাৰ কাৰণে আছে মেট্ৰলজি ডিপাৰ্টমেণ্ট। গতিকে নৰ্মান এছফৰ্ড বুলি এজন মানুহে যি এয়াৰপৰ্ট অপাৰেশ্যন বুলি এখন কিতাপ লিখিছে, তেওঁ লিখিছে যে এয়াৰপৰ্ট এটা মেনেজ কৰাটো এখন মেট্ৰপলি মেনেজ কৰি থকাৰ নিচিনা, মেট্ৰপলিটান চিটি এখন মেনেজ কৰা খুব জটিল প্ৰক্ৰিয়া। অৰ্থাৎ প্ৰতিটো ষ্টেপত বিভিন্ন ধৰণৰ, যেনে এতিয়া যোৱাৰ আগত প্ৰথম টিকেটটো কোনে চেক কৰিব? সেইটো চেক কৰিব CISF, সুৰক্ষা এজেঞ্চি, নহয় জানো? সেইটো হৈছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ অন্তৰ্গত। তাৰপিছত তেওঁলোক যাব এয়াৰলাইন্সৰ ওচৰলৈ। এয়াৰলাইন্সৰ পৰা আকৌ প্ৰি এম্বাৰ্কেশ্যন ছিকিউৰিটি চেক বুলি কয়, এই যে কিবা কিবি নিব লাগে, কিবা কিবি নিব নালাগে, নহয় জানো? যেনে পিষ্টল এটা লৈ কোনোবাই এয়াৰক্ৰাফ্টত উঠিবলৈ দিব জানো, নহয় জানো? গতিকে সেইবিলাক নিব নালাগে, প্ৰহিবিটেড আইটেম বুলি কয়। সেইবিলাক কোনে চাব? তাৰ কাৰণে এটা সুৰক্ষা এজেঞ্চি। তাৰপিছত আকৌ এয়াৰলাইন্সে লৈ যাব। যদি বিদেশলৈ যোৱা হয় তেতিয়াহ'লে ইমিগ্ৰেশ্যনৰ কাম হৈছে কি? সঠিক মানুহজন দেশ এৰি যাবলৈ ওলাইছে আৰু সঠিক মানুহজন আমাৰ দেশত সোমাইছে, এইটো এনচিয়ৰ কৰাৰ কামটো হৈছে ইমিগ্ৰেশ্যনৰ। আৰু সঠিক বস্তু ওলাই গৈছে, সঠিক বস্তু আহিছে, সেইটো এনচিয়ৰ কৰাৰ কামটো হৈছে কাষ্টমছৰ। গতিকে এই দুটা বস্তু ইমিগ্ৰেশ্যন আৰু কাষ্টমছে কৰে, নহয় জানো? তাৰোপৰি বিভিন্ন ধৰণৰ এয়াৰক্ৰাফ্টখন যাবৰ সময়ত তাক হেৰি লাগিব, ফিউল লাগিব, নহয় জানো? গতিকে ATF বুলি কয়, এয়াৰ টাৰ্বাইন ফুৱেল। গতিকে কোনে দিব? তাৰ কাৰণে এটা অইল কোম্পানী লাগিব, তেওঁলোকে আহি পেলাই দিবহি। আৰু বিমানত খাবৰ কাৰণে লাগিব নালাগে? খাবৰ কাৰণে লাগিব, তাৰ কাৰণে কেটাৰিং এজেঞ্চি থাকিব, নহয় নে? গতিকে বিমান কোঠত যিকোনো ধৰণৰ স্বাস্থ্যজনিত প্ৰব্লেম হ'ব পাৰে, তাৰ কাৰণে এটা স্বাস্থ্য লাগিব। আৰু কোনোবাই বিদেশৰ পৰা বেমাৰ লৈ আহিব পাৰে বা ইয়াৰ পৰা বেমাৰ লৈ ওলাই যাব খোজে, নহয় জানো? তাৰ কাৰণে এটা
এজেঞ্চি থাকে এয়াৰপৰ্ট হেল্থ অৰ্গেনাইজেশ্যন বুলি কয় আগতে নাছিল এতিয়া নতুনকৈ হৈছে এইবিলাক গতিকে এই সকলোবিলাকে এনচিঅ'ৰ কৰে যাতে এখন দেশৰ পৰা আন এখন দেশলৈ ৰাইট মানুহজন ট্ৰেভেল কৰিছে ৰাইট বস্তু ওলাই গৈছে ঠিক তেনেকৈ ৰাইট মানুহ আহি আমাৰ দেশত ভৰি দিব পাৰিব আৰু ৰাইট বস্তুহে আমাৰ ইয়ালৈ আনিব পাৰিব এই গোটেই প্ৰক্ৰিয়াটো ইমান নিখুঁতকৈ কৰা হৈছে যে ইয়াত কোনো ধৰণৰ সুৰক্ষা ইমান ওপৰ দি যায় নহয় জানো কেতিয়াবা এনেকুৱাটো হ'ব পাৰে পাইলটে ভুল কৰি আমাৰ ভাৰতবৰ্ষলৈ আহি থকা বিমান এখন গৈ আন ঠাইত নামিলগৈ এনেকুৱাটো হ'ব পাৰে নহয় ইমান নিখুঁতকৈ পৰিকল্পনা কৰা হৈছে যে বিমানখন থিয় হৈ থকা ঠাইৰ পৰা ওলাই আকৌ যি ঠাই নিৰ্ধাৰণ কৰা হৈছে পৃথিৱীৰ যিটো বিমান কঠেই নহওক কিয় তাত গৈ তাতে অৱতৰণ কৰি সেই ঠাইত গৈ ৰ'বগৈ পাৰিব আৰু ভাবি চোৱাচোন যদি কিবা কাৰণত সেই এয়াৰক্ৰাফ্টখন নিজৰ ঠাইত নৰ'ল তেতিয়াহ'লে এৰ' ব্ৰিজ বুলি যে কয় আনি পেলাই যে লগাই দিয়া সম্পদ সেইটো লগাব পাৰিবনে সেইটোতো লগাব নোৱাৰিব নহয় জানো গতিকে এইটো খুব প্ৰিচাইজলি পৰিকল্পনা কৰা এটা কথা আৰু যেনেকৈ বিমানখন ওপৰত উৰি যায় এখন গৈ আছে এখন আহি আছে হঠাৎ কেতিয়াবা লাগিও যাব পাৰে গতিকে ইমান নিখুঁতভাৱে পৰিকল্পনা কৰা হৈছে যে তাত ভুল কৰাৰ কোনো অৱকাশ নাই অসামৰিক বিমান পৰিবহণৰ এই প্ৰক্ৰিয়াটো এক জটিল আৰু বিশদ প্ৰক্ৰিয়া য'ত বিভিন্ন ধৰণৰ এজেঞ্চি লগ হৈ আছে হয় হয় আৰু এই গোটেই উদ্যোগটোত বিভিন্ন ধৰণৰ কৰ্মসংস্থাপনৰ সুবিধা নিশ্চয় আছে হয় এই কৰ্মসংস্থাপনৰ কেনেধৰণৰ সুবিধা ওলাব পাৰে এই সম্পৰ্কে জানিব বিচাৰিছোঁ কৰ্মসংস্থাপনে যেনে এটা বিমান কোডটো চলাবৰ বাবে প্ৰথমতে বিমান কোডে কি কৰিব লাগিব বিমান কোডটোলৈ বিমান আহিব পৰা আৰু যাব পৰা সেই পথটো সুগম কৰি দিব লাগিব সেই পথ এটা ক্ৰিয়েট কৰি দিব পাৰিব সৃষ্টি কৰি দিব পাৰিব কেনেকৈ কৰিব তাতো আমি ৰাস্তা সাজিব নোৱাৰোঁ দলং সাজিব নোৱাৰোঁ গতিকে সেইটো আমি ইলেক্ট্ৰনিকেলি কৰিব লাগে আৰু এই ছাৰ্ভিচটো কয় এয়াৰ নেভিগেশ্যন ছাৰ্ভিচেছ এয়াৰ নেভিগেশ্যন ছাৰ্ভিচেছৰ প্ৰথম কথা হ'ল কি তেওঁলোকৰ দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি এটা হৈছে পথটো সাজি দিয়া অৰ্থাৎ সেইটোক কয় কমিউনিকেশ্যন নেভিগেশ্যন ছাৰ্ভিলেঞ্চ অৰ্থাৎ কেনেকৈ এখন বিমানে গম পাব গুৱাহাটী এয়াৰপৰ্ট ক'ত আৰু গুৱাহাটী এয়াৰপৰ্ট পোৱাৰ পিছত কেনেকৈ গম পাব মই কেনেকৈ গৈ কোন ফালৰ পৰা আহি পেলাই ৰানৱেত অৱতৰণ কৰিব পাৰিম নহয় সেইবিলাকক কয় এয়াৰ নেভিগেশ্যন ছাৰ্ভিচেছ আৰু তাত থকা চাকৰিবিলাক হৈছে যেনে ATCO এয়াৰ ট্ৰেফিক কণ্ট্ৰলিং অফিচাৰ CNS ইঞ্জিনিয়াৰ তাৰপিছত বিভিন্ন ধৰণৰ টেকনিচিয়ান আৰু তেওঁলোকৰ মাজতে থাকিব পৰা আন এবিধ চাকৰি হৈছে মেট্ৰলজিটো চিভিল এভিয়েশ্যনৰ আণ্ডাৰত নহয় সেইটো IMD ইণ্ডিয়ান মেট্ৰলজি ডিপাৰ্টমেণ্ট আৰ্ট ছায়েন্সৰ ভিতৰত পৰে তেওঁলোকৰ কাম হৈছে কি প্ৰতি আধা ঘণ্টাত এটা বিমান কোঠৰ বতৰৰ অৱস্থা কেনেকুৱা সেইটো সমগ্ৰ পৃথিৱীক জনাই থকা এতিয়া যিকোনো পৃথিৱীৰ যিকোনো এটা বিমান কোঠত এই এতিয়া যিমান সময় হৈছে এই সময়খিনি আধা ঘণ্টাত কেনেকুৱা তাত বতৰ হৈ আছে সেইটো কথা গম পোৱা যায় কিন্তু কথা হৈছে কি সেই আধা ঘণ্টাৰ ভিতৰতো বতৰটো একে হৈ নাথাকিবও পাৰে হঠাতে যদি সলনি হয় তাৰ কাৰণে খবৰ দিবলৈ বিভিন্ন মানুহ সাজু হৈ আছে গতিকে বতৰৰ খা খবৰ নোলোৱাকৈ এখন বিমান এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে গতিকে বতৰৰ ইনফৰমেশ্যন বা বতৰৰ তথ্য এখন বিমান এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে বৰ আৱশ্যক সেই সকলোবিলাক মই কেইবাটাও ক'লোঁ এয়াৰ ট্ৰেফিক কণ্ট্ৰলিং অফিচাৰ্ছ CNS ইঞ্জিনিয়াৰ CNS টেকনিচিয়ান আৰু মেট্ৰলজিষ্ট এই সকলোবিলাকতে সংস্থান হয় তাৰ কাৰণে বেলেগ বেলেগ কোৱালিফিকেশ্যনৰ প্ৰয়োজন হয় যেনে ATCৰ বাবে ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্সত MSc নতুবা ইঞ্জিনিয়াৰক সুবিধা দিয়া হয় আৰু তেওঁলোকৰ চিলেকশ্যন হোৱাৰ পিছত চিভিল এভিয়েশ্যন ট্ৰেইনিং কলেজ এলাহাবাদত তেওঁলোকক এটা ৰিগৰাছ ট্ৰেইনিং দিয়া হয় ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে সেই কাম কৰিব পাৰে CNSও তেনেকুৱাই তাৰপিছত সেইটো এটা পাৰ্ট কিন্তু নন এৰ'নটিকেল চাকৰিও যথেষ্ট আছে যেনে বিমান কোডটো চলাই নিবৰ কাৰণে এটা প্ৰতিষ্ঠান থাকে যেনে ইয়াত গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড তেওঁলোকৰ এয়াৰপৰ্ট ডাইৰেক্টৰ ইয়াত এতিয়া চিফ এয়াৰপৰ্ট অফিচাৰ বুলি কয় তেওঁৰ এটা নিজৰ ডাইৰেক্টৰেট আছে কমাৰ্চিয়েল বিভাগ আছে তাৰপিছত HR বিভাগ আছে লিগেল আছে ফাইনেন্স আছে এই সকলোবিলাকতে বিভিন্ন ধৰণৰ মানুহৰ প্ৰয়োজন হয় যেনে কমাৰ্চিয়েলত কমাৰ্চ গ্ৰেজুৱেট হ'লে সুবিধা পোৱা যায় ফাইনেন্সত তেওঁলোকৰ ফাইনেন্স যদি শিকে CA চাৰ্টাৰ্ড একাউণ্টেণ্ট তেওঁলোকৰ সুবিধা বেছি হয় গতিকে কোনোবাই যদি যিকোনো এটা বিষয় পঢ়ে তেতিয়াহ'লে চিভিল এভিয়েশ্যনৰ ক'ৰবাত তেওঁলোকৰ খাপ খাই পৰাৰ সুবিধা থাকে যেনে কোনোবাই যেনিবা ল পঢ়িছে যদি ল পঢ়ে তেতিয়াহ'লে তেওঁ লিগেল অফিচাৰ হিচাপে তাত জইন কৰিব পাৰে ঠিক তেনেকৈ কমাৰ্চৰ কথা ক'লোৱেই আৰু তাৰোপৰি এয়াৰপৰ্ট অপাৰেশ্যনছ বুলি এটা ডাঙৰ বিভাগ আছে এয়াৰপৰ্ট অপাৰেশ্যনৰ কামটো হৈছে কি বিমানখন যেতিয়া আহে আৰু যায় বিমান কোঠত লাগিব পৰা সকলো ধৰণৰ সুবিধা তেওঁলোকক দিব লাগিব পেচেঞ্জাৰবিলাকে সেই সুবিধা পাব লাগিব তাৰ বাবে তেওঁলোকৰ কাষ্টমাৰ ছাৰ্ভিচ
আমাৰ যে সৰু সৰু ইনষ্টিটিউটবিলাকে কয় আমি এভিয়েশ্যন প্ৰফেচনেল হেৰি কৰিম মানে সৃষ্টি কৰিব পাৰোঁ কাষ্টমাৰ ছাৰ্ভিচৰ কথাই কয় তেওঁলোকে আৰু তাৰপিছত হাউচ কিপিং আছে গেষ্ট ৰিলেশ্যন আছে এইবিলাক কৰিবৰ বাবে সাধাৰণ গ্ৰেজুৱেটৰ প্ৰয়োজন হয় কিন্তু সাধাৰণ গ্ৰেজুৱেটে চাকৰিটো পোৱাৰ পিছত এয়াৰপৰ্টৰ গোটেই পাৰিপাৰ্শ্বিক কথাটো বুজাই পেলাই তেওঁলোকক ট্ৰেইনিং দি এই কামৰ বাবে সাজু কৰি লোৱা হয় তাৰোপৰি আছে আমাৰ ছিকিউৰিটি এজেঞ্চি আজিকালি ছিকিউৰিটি সুৰক্ষা ইমান প্ৰয়োজনীয় হৈ পৰিল যে প্ৰতিটো খোজতে সুৰক্ষাৰ কোনোবাই লক্ষ্য কৰি থাকেই কোনে কেতিয়া কি কৰিবতো কোনো গম নাপায় আৰু বিমানখন এনেকুৱা কথা যদি আজি গুৱাহাটী নালাগে অতি সৰু এয়াৰপৰ্ট এটাতো যদি কিবা এটা হয় 5 মিনিটমানৰ ভিতৰত গোটেই বিশ্বই গম পাই যায় যে আজি অমুকত এনেধৰণৰ হৈছে গতিকে কেনেকৈ এইবিলাক মানুহৰ সাবটেজ বুলি কয় যিবিলাক সেই কামৰ পৰা এয়াৰপৰ্টটোক ভালদৰে ছেফগাৰ্ড দিব পাৰি তাৰ বাবে এটা সুৰক্ষা এজেঞ্চি আছে এয়া হ'ল এয়াৰপৰ্টৰ আৰু এয়াৰলাইন্সৰ যদি চোৱা যায় তেতিয়াহ'লে এয়াৰলাইনৰ চাকৰি আৰম্ভ হৈছে পাইলটৰ পৰা পাইলট তেওঁলোকে শিকি লৈ পেলাই পাইলট হ'ব পাৰে তাৰপিছত ক্ৰু তেওঁলোকৰ ক্ৰু কেনেকৈ হ'ব পাৰে তাৰো একোটা উপায় আছে সাধাৰণতে আগতে হায়াৰ ছেকেণ্ডেৰী আছিলে কিন্তু এতিয়া গ্ৰেজুৱেট প্ৰিফাৰ কৰা হয় সাধাৰণতে AME বুলি কয় এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰ তাৰ বাবেও তেওঁলোকে নিজকে সাজু কৰিব পাৰে কিন্তু এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰৰ বহু ইনষ্টিটিউট আছে তেওঁলোকে কয় যে আমি এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰ তৈয়াৰ কৰিম কিন্তু AMEৰ কাৰণে এটা ডাঙৰ কথা থাকে যিটো আগতে কোৱা নহয় সেইটো হৈছে কি এয়াৰলাইনত চাকৰি পোৱাৰ আগতে তেওঁলোকৰ এটা ইণ্টাৰ্ণশ্বিপৰ প্ৰয়োজন হয় তাৰমানে বিমানৰ লগত তেওঁলোকে কাম কৰাৰ এটা অভিজ্ঞতা দেখুৱাব লগা হয় আৰু তেওঁলোকে সেই অভিজ্ঞতাটো দেখুৱাটো বৰ সহজ নহয় কাৰণ এখন বিমানৰ লগত কাম কৰাৰ সুবিধা ক'ত পোৱা যায় এয়াৰপৰ্টৰ ভিতৰত পোৱা যায় গতিকে কোনে তেওঁলোকক এয়াৰপৰ্টৰ ভিতৰলৈ নি এই সুবিধাটো দিব গতিকে বহুতে এই থিয়ৰী ক্লাছখিনি কৰে কিন্তু প্ৰেক্টিকেল ক্লাছটো কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ AME এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰ হোৱাৰ আশাটো জীৱনত পূৰা নহয়গৈ গতিকে এনে কোৰ্স কৰাৰ আগতে জানি ল'ব লাগে যে আমাক প্ৰি এমপ্লয়মেণ্ট ইণ্টাৰ্ণশ্বিপ ফেচিলিটিটো ক'ত দিব গতিকে সেইটো জনাৰ পিছতহে তেনেকুৱা ইনষ্টিটিউটত যাব লাগে তাৰপিছত আহি গ'ল গ্ৰাউণ্ড ষ্টাফ মানে যে চেক ইন কৰে চেক ইন এজেণ্ট বুলি কয় কাষ্টমাৰ ছাৰ্ভিচ বুলি কয় তাৰ আৰু এয়াৰলাইন্সৰ নিজাববীয়াকৈ এটা কমাৰ্চিয়েল ডিপাৰ্টমেণ্ট থাকে এই যে টিকেট বিক্ৰী কৰে নহয় জানো সেই সম্পৰ্কৰ গোটেইবিলাক চাবৰ বাবে কমাৰ্চিয়েল থাকে গতিকে তাত কমাৰ্চ গ্ৰেজুৱেট লাগিব কেতিয়াবা চিম্পল গ্ৰেজুৱেটো লয় কেতিয়াবা ছায়েন্স গ্ৰেজুৱেটো লয় গতিকে সেইটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু কাষ্টমাৰ ছাৰ্ভিচত আগতে হায়াৰ ছেকেণ্ডেৰী লৈছিলে কিন্তু আজিকালি নতুন যিটো ক্ৰাইটেৰিয়া হৈছে তাত তেওঁলোকৰ উচ্চতাৰ কথা এটা থাকে দেই কিমান উচ্চতা বেলেগ এয়াৰলাইন্সৰ অলপ ইফাল সিফাল হয় কিন্তু উচ্চতাৰ কথা এটা থাকে ৱেটৰ কথা এটা থাকে BMI বুলি যে কয় সেই BMIটোৰ কথা থাকে আৰু প্লিজেণ্ট লুকিংটো থাকেই আৰু সেইটো আনচিন ক্ৰাইটেৰিয়া আৰু ভাষা ভালদৰে ক'ব পাৰিছেনে নাই তাৰ ওপৰতো চাই গতিকে সেয়া চাকৰি তলত তাৰমানে ক্ৰু নহয় ক্ৰু হ'লে ওপৰত আৰু গ্ৰাউণ্ড ষ্টাফ হ'লে তলত তেনেকুৱা থাকে তাৰোপৰি গ্ৰাউণ্ড হেণ্ডলিং এজেঞ্চি মানে এয়াৰক্ৰাফ্টখন যেতিয়া লেণ্ড কৰিব সেই মানুহখিনি আৰু বয়বস্তুখিনি উলিয়াই অনা আকৌ নতুন বয়বস্তু সোমোৱাই দিয়া পেচেঞ্জাৰৰ ভিতৰলৈ লৈ যোৱা এই কামটো কৰিবলৈ গ্ৰাউণ্ড হেণ্ডলিং এজেঞ্চি থাকে প্ৰতিটো বিমান কোঠতে আৰু গ্ৰাউণ্ড হেণ্ডলিং এজেঞ্চিৰ বহুত মানুহৰ প্ৰয়োজন হয় যেনে বেগবিলাক ওলাই আনি কনভেয়াৰ বেল্টত দি দিবলৈ তাৰ পৰা উলিয়াই লৈ যাব নহয় জানো ঠিক তেনেকৈ চেক ইনৰ পৰা আৰম্ভ কৰি পেচেঞ্জাৰজনক একদম ভিতৰৰ এয়াৰক্ৰাফ্টত বহালৈকে সেই গোটেইখিনি গ্ৰাউণ্ড হেণ্ডলিং এজেঞ্চিয়ে পৰিচালনা কৰে বেগেজবিলাক গ্ৰাউণ্ড হেণ্ডলিং এজেঞ্চিয়ে কৰে তাৰোপৰি ৰিফুৱেলিঙৰ কথা মই কৈছিলোঁ ৰিফুৱেলিং এজেঞ্চিৰ তাতো অইল কোম্পানীবিলাকে ইঞ্জিনিয়াৰ ৰাখে টেকনিচিয়ান ৰাখে কেটাৰিং এজেঞ্চি কেটাৰিং মানে তেওঁলোকৰ খাদ্যবিলাকৰ কাৰণে গতিকে তেওঁলোকৰ কিচেন ক'ত আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাত ফুড টেকন'লজি মানুহক ৰখা হয় কমাৰ্চিয়েলৰ মানুহে তাত চাকৰি কৰাৰ সুবিধা পায় এইবিলাক হ'ল এটা এয়াৰপৰ্টৰ এয়াৰলাইনৰ কথা তাৰোপৰি CISFত চাকৰি পালেও ঘূৰি মেলি আহি এয়াৰপৰ্টত কাম কৰাৰ সুবিধা পাব পাৰে ইমিগ্ৰেশ্যন কাষ্টমছ এই ইমিগ্ৰেশ্যন কাষ্টমাৰ CISF তেওঁলোকে এয়াৰপৰ্ট বুলি কাকো গ্ৰুম নকৰে তেওঁলোকৰ প্ৰথমতে CISF হিচাপে বা ইমিগ্ৰেশ্যনৰ অফিচাৰ হিচাপে তেওঁলোকে জইন কৰাৰ পিছত তেওঁলোকৰ যেতিয়া টাৰ্ণ আহে বা তেওঁলোকৰ যেতিয়া প্ৰয়োজন হয় তেওঁলোকে এয়াৰপৰ্টত ডিপ্লয় কৰা হয় গতিকে মই এয়াৰপৰ্টত কাম কৰিবলৈ মই CISF হ'ব খুজিছোঁ বুলি হোৱাৰ কোনো উপায় নাই কিন্তু CISF হ'লে এয়াৰপৰ্টত কাম কৰাৰ সুযোগ আহিব পাৰে তাৰোপৰি ছাৰ্ভিচ প্ৰভাইডাৰ যেনে আজিকালি
একোটা ব্যক্তিগত খণ্ডৰ বিমান কোট এটা শ্বপিং মলৰ নিচিনা হৈছে কি নহয় জানো তাৰ ভিতৰত অজস্ৰ দোকান আছে তাৰ ভিতৰত অজস্ৰ সাৰ্ভিস আছে F&B ফুড এণ্ড বেভাৰেজৰ বিভিন্ন ধৰণৰ সুবিধা আছে তাতো বিভিন্ন ধৰণৰ মানুহৰ প্ৰয়োজন হয় গতিকে কোনোবাই যদি এয়াৰপোৰ্টত কাম কৰাৰ ইচ্ছা মনতে পুহি ৰাখে তেওঁ অলপ খবৰ লৈ ব্যাকগ্ৰাউণ্ড এটা তৈয়াৰ কৰিব লাগে যে তেওঁ কোন ফালে যাব বিচাৰে আৰু সেই ফালে যোৱাৰ বাবে যদি আৰম্ভণিৰ পৰা চেষ্টা কৰে তেতিয়া হলে বিমান কোঠত চাকৰি পোৱাটো সম্ভৱ বিমান পৰিবহণ সমগ্ৰ পৃথিৱীতে এক খুব গুৰুত্বপূৰ্ণ সেৱা আৰু এই সেৱাৰ লগত জড়িত বিভিন্ন কৰ্মসংস্থাপন সমূহৰ বিষয়ে আপুনি খুব সুন্দৰকৈ বুজাই দিলে এতিয়া আমি জানিব বিচাৰিছো যে এগৰাকী শিক্ষাৰ্থীয়ে যদিহে নিজকে বিমান পৰিবহণৰ এই সেৱাত নিয়োজিত কৰিব বিচাৰে তেনেহলে তেওঁলোকে নিজকে কিদৰে সাজু কৰিব হয় বৰ ভাল প্ৰশ্ন তেওঁ যদি সায়েন্সৰ ষ্টুডেন্ট হয় তেতিয়া হলে তেওঁ অলপমান গ্ৰাউণ্ড ৱৰ্ক কৰি পেলাই এয়াৰপোৰ্টত কেনে ধৰণৰ কাম আছে তাৰ খবৰ লৈ যোৱাটো প্ৰয়োজন আৰু কিবা প্ৰকাৰে যদি তেওঁলোকে বিমান কোঠত কাম কৰা মানুহ এজনৰ সংস্পৰ্শত থাকিব পাৰে তেওঁৰ পৰা মেন্টৰিং অৰ্থাৎ তেওঁৰ পৰা দিহা পৰামৰ্শ ললেও বহুত উপকাৰ হ'ব পাৰে যেনে এজন ছাত্ৰই ধৰি লোৱা হ'ল তেওঁ ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্সত তেওঁ MSc পঢ়ি আছে গতিকে তেওঁ এয়াৰপোৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ ৱেবছাইটটোত সদায় এটা চকু ৰাখিব লাগিব যে তেওঁলোকে ভেকেন্সি এডভাৰটাইজ কৰিছে নেকি কিহৰ সেই হ'ব পাৰে এয়াৰ ট্ৰাফিক কণ্ট্ৰলিং অফিচাৰ্ছ নহলে CNS ইঞ্জিনিয়াৰ তেওঁলোকে যদি তেনেকুৱা কৰে আজিকালি সকলোবিলাক পাব্লিক ডোমেইনত এভেইলেবল হৈ যায় চাকৰি ওলালে গতিকে লগে লগে তেওঁলোকে তাৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু তাৰ বাদেও যেনে এয়াৰপোৰ্টত যদি তেওঁলোকে কৰিব খোজে সায়েন্সৰ যদি হয় তেতিয়াহলে কোনটো বিভাগৰ কাৰণে তেওঁ উপযুক্ত হ'ব তেওঁলোক খোজ খবৰ লৈ তেওঁলোকে হিমতে কৰিব পাৰে আৰু একেবাৰে সাধাৰণভাৱে মিডিয়কাৰ এজনে যদি গ্ৰেজুৱেট হ'ব খুজিছে আৰ্টছ বা কমাৰ্চ বিষয়ত তেতিয়া তেওঁলোকে বিমান কোঠৰ লগত আগৰ চৰকাৰী বিমান কোঠ থাকোতে যেতিয়া এপইন্টমেন্টৰ সময় হয় তেতিয়া এডভাৰটাইজমেন্ট দিয়া হৈছিল কিন্তু ব্যক্তিগত প্ৰতিষ্ঠানে নিদিয়ে গতিকে ব্যক্তিগত প্ৰতিষ্ঠানে খোজ খবৰ লৈ থাকিব লাগে যে এই ধৰণৰ ওলাইছে নেকি খালি হৈছে নেকি আৰু তেতিয়া তেওঁলোকে তাত এপ্লাই কৰিব পাৰে প্ৰথম কথা হৈছে ইণ্ডাষ্ট্ৰিটোৰ খবৰ লৈ যদি অলপ আপডেট হৈ থকা যায় মই এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা কওঁ আমাক বহুতো ল'ৰা ছোৱালীৰ প্ৰয়োজন হৈছিলে যি অসমীয়া শুদ্ধকৈ ক'ব পাৰে বা ইংৰাজীও অলপ আমাৰ কথিত ইংৰাজী ক'ব পাৰে এনে ধৰণৰ তাৰপিছত বিভিন্ন ধৰণৰ ইনষ্টিটিউটে যে ল'ৰা ছোৱালীবিলাকক শিক্ষা দি আছে তেনেকুৱা ল'ৰা ছোৱালী আমি মাতি যেতিয়া ইণ্টাৰভিউ কৰিছিলোঁ দেখা পালোঁ তেওঁলোকে চিভিল এভিয়েশ্যন সম্পৰ্কে একোৱেই নাজানে যেনে আমাৰ ভাৰতবৰ্ষত চিভিল এভিয়েশ্যন কোন ডিপাৰ্টমেণ্টে কণ্ট্ৰল কৰে যাৰ উত্তৰ DGC ডাইৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন এই সাধাৰণ কথাটো তেওঁলোকে ক'ব পৰা হোৱা নাছিল গতিকে যাৰ ইচ্ছা বিমান কোঠত কাম কৰিবলৈ তেওঁ সেই সম্পৰ্কে কিছু খবৰ ৰাখিব লাগে কোনোবাই যদি কয় মই পাইলট হ'ব খোজো তাৰ পিছত যদি তেওঁ গম নাপায় যে চিভিল এভিয়েশ্যন কোনে কণ্ট্ৰল কৰে পাইলট লাইসেন্সখন কোনেনো দিয়ে যদি নাজানে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হয় গতিকে তেনেকৈ যিকোনো বিভাগত মই আকৌ ক'ব খোজো যিকোনো বিভাগত পঢ়া শুনা কৰি থকা ল'ৰা বা ছোৱালী বিমান কোঠৰ বা অসামৰিক বিমান পৰিবহণ বিভাগত চাকৰি পাবৰ কাৰণে কিবা নহয় কিবা সুবিধা পোৱাটো সম্ভৱ মাত্ৰ তাৰ বাবে নিজকে প্ৰস্তুত কৰি লোৱাটো বৰ প্ৰয়োজন যেনে স্নেহা কাস্টমাৰ সাৰ্ভিসত যেনিবা কোনোবা যাব খুজিছে কিন্তু তেওঁ মানুহৰ লগত কথা পাতি বেয়া পায় তেওঁ জানো পাৰিব নহয় জানো গতিকে তেওঁ যদি কাস্টমাৰ সাৰ্ভিসৰ কাৰণে কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কাস্টমাৰ হ'ব পাৰে খং উঠি থকা মানুহ এজনক তেওঁ সম্ভালিবৰ কি উপায় আছে এই সৰুবিলাক সফট স্কিল হয় সেই কমিউনিকেশ্যন স্কিল সফট স্কিল এংগাৰ মেনেজমেণ্ট এই গোটেই কথাবিলাক জানি বুজি অলপ নিজকে প্ৰস্তুত কৰিব লাগে আৰু প্ৰস্তুত কৰি পেলাই ইণ্টাৰভিউত যেতিয়া দেখা যায় যে আৰে এওঁ দেখোন যথেষ্ট আমাৰ ইণ্ডাষ্ট্ৰিটোৰ খবৰ ৰাখে বা এওঁ জানে গতিকে তেতিয়া তেওঁৰ অলপ অগ্ৰাধিকাৰ পায় প্ৰতিটো ইণ্টাৰভিউতে মই দেখিছোঁ যিয়ে বেছি ঘনিষ্ঠভাৱে খবৰ ৰাখে সেই তেনেকুৱা কেণ্ডিডেট বা তেনেকুৱা প্ৰাৰ্থী হঠতে চকুত পৰে আৰু সেই সুবিধা আহে তাৰোপৰি মই আকৌ কৈছোঁ মেণ্টৰিং বৰ আৱশ্যক মেণ্টৰিং হয় কি সেই উদ্যোগতে কাম কৰা কোনোবা এজনৰ পৰা দিহা পৰামৰ্শ লৈ থকাটো তেতিয়া তেওঁ সেই সুবিধা পায় বা তেওঁ ক'ব পাৰে যে এনেকুৱা এটা পজিশ্যন ওলাইছে বা তুমি অমুক কৰিলা এই কোৰ্চটো কৰাৰ পিছত তুমি এনেকুৱা সৰু কোৰ্চ এটা কৰি লোৱা বা তুমি স্পোকেন ইংলিছৰ কোৰ্চ এটা কৰি লোৱা তোমাৰ এই কামৰ কাৰণে সুবিধা হ'ব এনেধৰণৰ দিহা পৰামৰ্শ দি থাকিলে মই ভাবোঁ চিভিল এভিয়েশ্যন বা অসামৰিক বিমান পৰিবহণ বিভাগত কাম পোৱাটো সম্ভৱ হয় আপুনি ঠিকেই কৈছে যাৰ ইচ্ছা আছে যাৰ আগ্ৰহ আছে তেওঁলোকে অকণমান নিজাববীয়াকৈ যদি চেষ্টা কৰে অকণমান পঢ়া শুনা কৰি মেলি তেওঁলোকে খবৰ ৰাখি নিজকে প্ৰস্তুত কৰিব পাৰে লগতে ভাষা জ্ঞান
বা মানুহ এজনৰ লগত কিদৰে কথা পাতিব লাগিব এই সম্পৰ্কেও অকণমান তেওঁলোকে নিজকে প্ৰস্তুত কৰাটো জৰুৰী লগতে আপুনি বিভিন্ন ধৰণৰ সেৱাৰ কথা ক'লে অসামৰিক বিমান পৰিবহণৰ লগত বা যিটো আমি এভিয়েশ্যন ইণ্ডাষ্ট্ৰি বুলি ক'ব পাৰোঁ এই উদ্যোগটোৰ লগত এয়াৰপোৰ্ট বা বিমানকোট আৰু বিমান সংস্থা এই দুটা মূল আমাৰ ষ্টেক হোল্ডাৰ হয় জড়িত হৈ আছে হয় এতিয়া এই দুইটাতে বিভিন্ন ধৰণৰ চাকৰি আছে চাকৰি সুবিধা আছে আৰু এই চাকৰিসমূহৰ বিষয়ে আপুনি খুব সুন্দৰকৈ বুজাই দিলে আমি আশা কৰিছোঁ আমাৰ শ্ৰোতাসকল ইয়াৰ দ্বাৰা উপকৃত হৈছে আমাৰ আজিৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিছে গতিকে আমি অনুষ্ঠান সামৰিব লাগিব ইমান ব্যস্ততাৰ মাজতো আপুনি আমাক ইমানখিনি সময় দিলে তাৰ বাবে আপোনাক ধন্যবাদ মোৰ ফালৰ পৰা ধন্যবাদ স্নেহা মোক এই সুবিধা দিয়াৰ বাবে আৰু অসামৰিক বিমান পৰিবহণৰ বিষয়ে আমাৰ সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে জানিব পৰাকৈ এই কথাখিনি পতাৰ বাবে ময়ো আকাশবাণী যুৱবাণী আৰু আপোনাৰ ওচৰত মই কৃতজ্ঞ আপোনাৰ কথাখিনিৰ পৰাও আমি আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হৈছে ইমান পৰে শ্ৰোতাসকলে অসামৰিক বিমান পৰিবহণ খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা এই বিষয়ত উৎপল বাদল বৰুৱাৰ সৈতে স্নেহা পাঠকৰ কথোপকথন শুনিলে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে